এটা সৰু ভুল আৰু এটা সামান্য পৰিমাণৰ ফল হোৱাৰ পিছত গোটেই পৰিয়াল শেষ হৈ যায়। মুম্বাইত সংঘটিত হয় এই ঘটনাই সকলোকে ভয়ত পেলাইছে, এটা আতংক সৃষ্টি হৈছে। আপুনি খোৱা খাদ্য কিমান সুৰক্ষিত এই বিষয়ে আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰিছো। নমস্কাৰ, আপোনালোকে চাই আছে ওইলেছ অসম। আজিৰ ভিডিঅ'টোত মই আলোচনা কৰিম এটা অত্যন্ত ভয়ংকৰ আৰু হৃদয় বিদাৰক ঘটনা, যিটো মুম্বাইৰ পায়দনিৰ পৰা আহিছে ভেন্দি বাজাৰ এৰিয়াৰ। সেই অঞ্চলত এটা পৰিয়ালৰ 4জন লোকৰ মৃত্যু হৈছে আৰু সেই মৃত্যুৰ প্ৰসংগত ৰহস্যজনক হিচাপে কাৰণ কি, কিয় মৃত্যু হৈছে, কেৱল এটা তৰমুজ খোৱাৰ বাবে নে ইয়াৰ পিছত আৰু কোনো ডাঙৰ বিষাক্ত ষড়যন্ত্ৰ আছে, সেই বিষয়ে জানিব পাৰিব এই ভিডিঅ'টো শেষলৈকে চাই থাকিব। কাৰণ শেষত মই আপোনাকে জনাম কেনেকৈ আপুনি নিজ পৰিয়ালক এই ধৰণৰ বিপদৰ পৰা বচাব পাৰিব। ঘটনাৰ সম্পূৰ্ণ বিৱৰণ একেবাৰে ধুনীয়াকৈ আপোনালোক সকলোকে বুজাই দিম। এই ভয়ংকৰ ঘটনাটো ঘটিছে 26 এপ্ৰিল 2026 তাৰিখে। মই আপোনালোকক স্ক্ৰীনত লগাই দিছো। টাইমছ অফ ইণ্ডিয়াৰ ৰিপৰ্ট মতে মুম্বাইৰ পায়দনিৰ ভেন্দি বজাৰ অঞ্চলত গাঠি গলি বুলি এখন জাগা আছে, সেই গলিটোতে এই পৰিয়ালটো বসতি কৰি আছিল। আৰু যিজন মানুহৰ মৃত্যু হৈছিল তেওঁৰ পিতৃৰ নাম আব্দুল্লাহ, প্ৰায় 40 বছৰ, মাতৃৰ নাম নাছৰিন 35 বছৰ আৰু দুজনী কন্যা আছিল, আয়েশা 16 বছৰ আৰু জৈনাব 13 বছৰ। এটা সুখী সাধাৰণ পৰিয়াল, কিন্তু এটা ৰাতিৰ ভিতৰত সকলো শেষ হৈ গ'ল। সঁচাকে এই ঘটনাটো গোটেই ভাৰতবৰ্ষ লৈ পেলাই এটা তুলপাৰ সৃষ্টি হৈছে। বহুতো মিডিয়া চেনেলত এই বিষয়ে প্ৰকাশ হৈছে। 25 এপ্ৰিলৰ ৰাতি 10:30 বজাত পৰিয়ালটো আৰু আন আত্মীয়সকলৰ লগত মিলি ডিনাৰ কৰিবলৈ গৈছিল। বিৰিয়ানী আৰু পোলাও খোৱা হৈছিল বুলি জনোৱা হৈছে। সংবাদ মাধ্যমত এই বিষয়ে প্ৰকাশ কৰা হৈছে। গুৰুত্বপূৰ্ণ কথা, সেই আত্মীয়সকলৰ সকলোৱে সুৰক্ষিত আছে। অৰ্থাৎ ডিনাৰত যি সমস্যা মানুহে কৈ আছিল, সেইটো ডিনাৰত কোনো সমস্যা নহয়, নহলে সেই মানুহবিলাকৰ প্ৰব্লেম হলেহে। ৰাতি প্ৰায় 1 বা 1:30 বজাত এই 4জন সদস্যই একেলগে তৰমুজ, ৱাটাৰমেলন খাইছিল। সেইটো পিছত প্ৰকাশ পাইছে, মানুহে কৈছে, তেওঁলোকৰ ফেমিলিৰ আৰু মানুহে। এইটোৱেই আৰম্ভ হয় বিপদৰ আৰম্ভণি। সকলোৰে অৱস্থা বেয়া হয়। যেতিয়া তেওঁলোকে তৰমুজ খাইছিল, প্ৰায় 5টা বা 5:30 মান বজাত ৰাতিপুৱাতে তেতিয়া তাতে ৰাতিপুৱা হোৱা নাই, বমি, ডায়েৰিয়া, শৰীৰ বেয়া হোৱাৰ দিশে গৈছে সেই পৰিয়ালৰ মানুহবিলাকৰ। কোনো কোনো ক্ষেত্ৰত মুখত ফেনাও ওলাইছে কাৰোবাৰ, সেইটো প্ৰকাশ পাইছে মিডিয়াত। তেওঁলোকে প্ৰায় অচেতন হৈ পৰে সেই 4জন পৰিয়ালৰ সদস্য। প্ৰথমে স্থানীয় ডক্টৰৰ ওচৰলৈ লৈ যোৱা হৈছিল, তাৰপিছত হস্পিটেললৈ স্থানান্তৰ কৰা হয়। শাবো ছিদ্দিকী হস্পিটেল, তাত মুম্বাইত এখন হস্পিটেল আছিল, তাত লৈ যোৱা হৈছিল। তাৰপিছত ছাৰ জে হস্পিটেল মুম্বাই, তাত লৈ যোৱা হৈছিল। মৃত্যুৰ সময়ত জৈনাবৰ বয়স 13 বছৰ আছিল আৰু পুৱা 10:15 বজাত তেওঁৰ মৃত্যু হৈছে বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। পিতৃ ৰাতি 10:30 বজাত পিছদিনাখন, আৰু 24 ঘণ্টাৰ ভিতৰতে সেই 4জন লোকৰ মৃত্যু হৈছে বুলি ঘোষণা কৰা হৈছে, আৰু সেইটো সংবাদ মাধ্যমত প্ৰকাশ পাইছে। এতিয়া আহিল এই যে ইনচিডেণ্ট, সেই ইনচিডেণ্টৰ ইনভেষ্টিগেশ্যনৰ তদন্ত কি হৈছে সেইখিনি আপোনালোক সকলোকে জনাব বিচাৰিছো। পুলিচে এক্সিডেণ্টেল ডেথ কেছ ৰুজু কৰিছে। পোষ্টমৰ্টম সম্পূৰ্ণ হৈছে তেওঁলোকৰ।
এতিয়াও অপেক্ষা কৰা হৈ আছে যে তেওঁলোকৰ পোষ্টমৰ্টেমৰ যিটো ৰিপৰ্ট আছে সেইটো আহিবলৈ, আৰু হিষ্টোপেথলজিৰ ৰিপৰ্ট, ফৰেনচিক ৰিপৰ্ট আৰু তৰমুজৰ নমুনা পৰীক্ষা কৰিবৰ কাৰণে পুলিচ প্ৰশাসনৰ ফালৰ পৰা সেইটো প্ৰেৰণ কৰা হৈছে। বৃহৎ প্ৰশ্ন, কেৱল তৰমুজেই কি মানুহক মাৰিব পাৰে নেকি? সেইটো লৈ পেলাই এটা সমাজত কুৱেশ্যন উদয় হৈছে মানুহৰ মনত। ডাক্তৰসকলৰ মতে সাধাৰণতে পচা বা বেয়া তৰমুজে ইমান তীব্ৰ আৰু দ্ৰুত মৃত্যু সাধাৰণতে নকৰে। তেতিয়াহ'লে ইয়াৰ মানে কি? সঁচাকে শুনি পেলাই এনেকা লাগিছে, কিয় বা মৃত্যু হৈছে? সম্ভাৱ্য কাৰণসমূহ কিছুমান মানুহে ধাৰণা কৰিছে, সেইটো সঠিক নহয়। পুলিচ ৰিপৰ্টত পিছত ঘোষণা হ'ব। কেমিকেল কণ্টেমিনেশ্যন যিটো আছে, বিষাক্ত ৰাসায়নিক কিছুমান এংগেলৰ দিশেদি চালে গম পোৱা যায় যে পেষ্টিচাইডছ যিটো বিষ আছে বা আৰ্টিফিচিয়েল ৰিপেইনিং কেমিকেলছ যিটো বুলি কোৱা হয়, বা বেক্টেৰিয়েল টক্সিনৰ ৰেয়াৰ বাট পচিবল থাকে সেইখিনি কেমিকেল সেই বস্তুটোত থাকিব পাৰে, সেইখিনি ধাৰণা কৰা হৈছে। কিন্তু এইটো সত্য নহয়, এতিয়াও একো নিশ্চিত হোৱা নাই। ৰিয়েলিটি যেতিয়া চেক হ'ব পুলিচ প্ৰশাসনৰ ফালৰ পৰা, সেই ঘটনাটোৰ উচিত তদন্ত হৈ পেলাই যেতিয়া ৰিপৰ্ট আহিব গম পোৱা যাব কিয় এই ৰহস্যজনক ঘটনাটো হৈছে। এই ঘটনাই আমাৰ বাবে এটা ডাঙৰ সতৰ্কতা। আপুনি বজাৰত কিনা ফল মূল কিমান সুৰক্ষিত আপোনালোকে ভাবক। কেতিয়াবা ফলত ব্যৱহাৰ কৰা হয় বিভিন্ন ধৰণৰ বিষাক্ত পেষ্টিচাইডছ যিবিলাক আছে, কেমিকেল, সেইবিলাক বা ইনজেকশ্যন দি পেলাই পকোৱা হয়, সেইবিলাক আমি সামাজিক মাধ্যমত দেখিবলৈ পাওঁ। দুষ্ট চক্ৰসকলে কৰে বা কেমিকেল কোটিং কৰে লং লাষ্টিঙৰ কাৰণে। গতিকে সেইবিলাকে মানুহৰ জীৱনৰ কাৰণে বা আমাৰ সকলোৰে জীৱনৰ কাৰণে ভয়ংকৰ হ'ব পাৰে। এনেধৰণৰ ৰহস্যমক ঘটনাবিলাকে আমাক শিকাই যায়। নিজকে কেনেকৈ সুৰক্ষিত ৰাখিব পাৰিব, এনেধৰণৰ ইম্পৰ্টেঞ্চ কিছুমান টিপছ আপোনালোক সকলোকে ক'ব বিচাৰিছোঁ। ফল মূল ভালদৰে ধুই ল'ব লাগে খোৱাৰ আগত, আৰু কাটাৰ পিছত বেছি সময় ৰাতি ৰাখিব নালাগে, বেছি সময় ৰাখি পেলাই খাব নালাগে। আৰু অস্বাভাৱিক ৰং বা গোন্ধ যদি থাকে সেই বস্তুটোত, সেই যিখিনি বস্তু আনিছে বজাৰৰ পৰা কিনি, সেইখিনি খাব নালাগে। ৰাস্তাত কটা ফল খাবই নালাগে, নিজে চেষ্টা কৰিব লাগে আনি পেলাই খাবৰ কাৰণে। পচিবল হ'লে ট্ৰাষ্টেড দোকানৰ পৰা কিনি খাব লাগে, যিবিলাক দোকানত ট্ৰাষ্ট থাকে। বিশেষকৈ তৰমুজ বা ফল কাটি খোৱাৰ আগতে ভালদৰে পৰীক্ষা কৰিব লাগে যে ক'ৰ পৰা আপোনালোকে খাই আছে। গতিকে সেইবিলাক বিষয়ৰ ওপৰত যেতিয়া আমি অলপ সজাগতা হ'ম, নিশ্চয় ডেফিনেটলি আমাৰ কাৰণে এনেধৰণৰ বিপদৰ পৰা হয়তো বাচিবৰ কাৰণে অলপো হেল্প হ'ব। এটা সৰু ভুল আৰু গোটেই পৰিয়াল শেষ হৈ যাব পাৰে। এই ঘটনাক আমাক শিকায় জীৱন কিমান সৰু আৰু সংবেদনশীল। সেইকাৰণে আমি সদায় সুৰক্ষিত থাকিব লাগে। আপোনালোক সকলোৰে আগত এনেধৰণৰ টপিকছৰ ওপৰত আমি মাজে সময়ত ভিডিঅ'বিলাক লৈ আহোঁ, যাতে আপোনালোকে এনেধৰণৰ ইনফৰমেশ্যনবিলাকৰ পৰা অলপ এৱাৰনেছ পায়। সঠিক হিচাপে এই যিটো ঘটনা হৈছে সেই ঘটনাৰ উচিত তদন্ত হ'ব। পুলিচ প্ৰশাসনে কেছ ৰেজিষ্টাৰ কৰিছে। পৰৱৰ্তী সময়ত যেতিয়া বিশেষভাৱে ইয়াৰ কাৰণে কিবা ৰিপৰ্ট আমি যদি পাওঁ, তেনেতে আপোনালোক সকলোকে জনাম যে এই মৃত্যুটো কি কাৰণত হৈছে। ধন্যবাদ। থেংক ইউ। জয় আই অসম।